এই আজি তাৰমানে ভিডিঅ'টোৰ বিষয় হৈছে গাহৰি আচলতে দানা কিয় নাখায়, হঠাতে দানা কিয় নাখায়, এনেকৈ সোমাই থাকে। প্ৰথমটো কথা হৈছে সিহঁতৰ জ্বৰ উঠে, মানে জ্বৰ উঠিলে এনেকৈ দানা নাখায়। আৰু কেইবাটা কাৰণ থাকে। মেইন কথাটো হৈছে যদি জ্বৰ উঠছে কেনেকৈ চেক কৰিব। যদি ইহঁতৰ মানে একটু কাণৰ কাষত মানে হাতখন লাৰি চালে গম পায় গৰমটো মানে বেছি থাকে। আৰু যদি সেনেকৈ যদি আপুনি অনুমান কৰিব নোৱাৰে, যদি থাৰ্মোমিটাৰ যদি আছে থাৰ্মোমিটাৰ দি চেক কৰিব পাৰে, আৰু নাই যদি কিনি ল'ব পাৰে। এইটো 200 বা 300 ল'ব। থাৰ্মোমিটাৰটোত যদি 102.5 লৈকে যদি আছে বা তাতকৈ কম আছে, তেনেহ'লে কোনো জ্বৰ চৰ নাথাকে, এনেই কিছুমান বেলেগ প্ৰব্লেম আছে। যদি 102.5 পৰা ওপৰত যদি নম্বৰটো থাকে থাৰ্মোমিটাৰৰ, তেতিয়াহ'লে জ্বৰ থাকে বুলি গম পায়। আৰু তেতিয়া সেইটো ফটাফট গৈ পশু চিকিৎসালয়ৰ পৰা সেইটো ইনজেকশ্যন দিব পাৰিব, আৰু ইনজেকশ্যন দিব লাগে জ্বৰৰ, বা এইটো পেৰাচিটামল টেবলেট সেইটো গুড়া কৰি দানাৰ লগত দিলেও হৈ যায়, কমি যায় জ্বৰটো। আৰু দ্বিতীয়টো কাৰণ হৈছে মানে কেতিয়াবা তাৰমানে এইটোৰ লিভাৰৰ প্ৰব্লেম থাকিলেও মানে দানা নাখায়। মাজে মাজে লিভাৰ টনিক দি থাকিব লাগে। আৰু লিভাৰ টনিকৰ পৰা কোনো ক্ষতি নাই, মাজে মাজে সপ্তাহত মানে এনেকৈ দি থাকিব লাগে মাজে মাজে। আৰু কিছুমান কাৰণ আছে। কেতিয়াবা তাৰমানে ইহঁতে এইটো দানাৰ লগত মানে গঁৰালত যদি প্লাষ্টিক জাতীয় নেটবিলাক খাই পেলাই, সিহঁতেতো যি পায় তাকে খায় না। এইটো প্লাষ্টিক কেতিয়াবা খালেও মানে এইটো দানা নোখোৱা হৈ যায়। গতিকে এনেকুৱা ক্ষেত্ৰত মানে অলপ গঁৰালবিলাকত চাই প্লাষ্টিকবিলাক পেলাব নালাগে। আৰু তৃতীয়টো হৈছে কি, কেতিয়াবা পেলু হ'লেও মানে সিহঁতে দানা পানী নাখাৱা হৈ যায়। পেলুৰ দৱাই খুৱাব লাগে, পেলুৰ দৱাই পোৱা যায়। তো এই আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো লাইক কৰিবা, চেনেলটো যদি ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ফৰ ৱাচিং।